এয়া মাজুলীৰ দৃশ্য সত্ৰনগৰী মাজুলীতো দেখা গ'ল ভোগালীৰ উৎসাহ দক্ষিণপাট সত্ৰ আউনীআটী সত্ৰত পৰম্পৰাগত ৰীতি নীতিৰে ভকতসকলে জ্বলালে মেজি মেজিৰ চাৰিওফালে ঘূৰি সেৱা জনাই জুই দিলে মেজিত প্ৰতিখন পথাৰত দেখা গ'ল একেই উৎসাহ উদ্দীপনা এয়া বঙাইগাঁৱৰ দৃশ্য সমূহীয়াকৈ সেৱা লৈ মেজি ভেলাঘৰত অপায় অমংগল নাশ হোৱাৰ কামনাৰে দিলে জুই ধমধমাত বয়োজ্যেষ্ঠৰ চৰণ চুই আশীষ ল'লে কণ কণ শিশুৱে নগাঁৱতো একেই উৎসাহ উদ্দীপনা 100 বছৰতকৈও অধিক পুৰণি নেহেৰুবালিত হিলডোল ভাঙি ওলাই আহিল ৰাইজ বুঢ়া মেথা কণ কণ শিশু মহিলা যুৱক যুৱতী সকলোৱে আনন্দ উৎসাহেৰে অংশ ল'লে মেজি প্ৰজ্বলনত সমূহীয়াকৈ সকলোৱে খালে জা জলপান মেজি প্ৰচলন কৰা হৈছে আৰু এই যিটো পৰম্পৰা আজি 107 বছৰ ভৰিলে আৰু এইখনেই হৈছে অসমৰ একমাত্ৰ প্ৰথমখন মঞ্চ বিহু যে ভোগালী বিহু য'ত আমি ইয়াত নগাঁওবাসী ৰাইজে সকলো মিলি আমি এখন বিহু উদযাপন কৰোঁ গোৱালপাৰা ওদালগুৰি চিপাঝাৰ খদিয়া তিনিচুকীয়া মৰাণ লাকুৱা সকলোতে পৰম্পৰাগতভাৱে পালন কৰিলে ভোগালী বাদ পৰি নৰল মহানগৰবাসীও এয়া বুন্দাৰ ৰামধেনু নগৰৰ দৃশ্য সমূহীয়াকৈ ভোজ ভাত খোৱাৰ লগতে কণ কণ শিশুক শিকালে মেজিৰ পৰম্পৰা কণমানিহঁতৰ লগতে মহিলায়ো অংশ ল'লে পৰম্পৰাগত খেল ধেমালিত ভাঙিলে টেকেলিও লতাশিলতো দেখা গ'ল আনন্দ উৎসাহ অপায় অমংগল নাশ হোৱাৰ কামনাৰে গান্ধী বস্তিৰ কস্তুৰবা নগৰবাসীয়ে পুৱাই অগ্নিসংযোগ কৰিলে মেজিত ভাৱে ইয়াতে ভেলাঘৰ মেজি জ্বলাইছোঁ সকলো ৰাইজ আহিছে ইয়াত ৰাইজৰ মংগলৰ কাৰণে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি সকলো ৰাইজৰ মংগলৰ কামনাৰে আমি মেজি আজি অগ্নি প্ৰজ্বলিত কৰিছোঁ আৰু ইয়াতে যদি কিবা দায় দোষ হৈছে অগ্নিদেৱতাই যেন সকলোকে মাফ কৰি আমাৰ পাৰাটোৰ সুখ শান্তি সমৃদ্ধি সকলোখিনি পৰম্পৰাবিলাক ৰক্ষা কৰিবলৈ সকলোকে যেন সুমতি মহানগৰীৰ আন আন প্ৰান্ততো লগে ভাগে এসাঁজ খাই ৰাইজে উদযাপন কৰিলে বিহু ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ল খেল ধেমালিও এনেদৰে আনন্দ উৎসাহেৰে অসমবাসীয়ে পালন কৰিলে হেঁপাহৰ ভোগালী আজি আমি আউনীআটী শাখা সত্ৰৰ যি আয়োজন কৰি খেল ধেমালিৰ সৈতে যি আনন্দ উপভোগ কৰিলে এইখিনিত মানুহে নথৈ সুখী হৈছে কি কি খেল আজি অনুষ্ঠিত হৈছে খেলৰ ভিতৰত আমাৰ কলগছৰ এটা হাঁহ দিয়া হৈছিল তাৰপাছত ৰছী টনা হৈছিল তাৰপাছতে চকী খেলা দিয়া হৈছিল এইখিনি সকলো কৰা হৈছে চবে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ